বুলি নকওঁ নহয়।
আজি আপোনাৰ খবৰ আজ্ঞাৰ আশীৰ্বাদ লৈ এই উৰুৱাচক নামঘৰৰ আদি ভাগৱত পাঠ পৰ্যালোচনাৰ অনুষ্ঠানৰ আমি ভাগৱতৰ পাঠ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ আজি আজ্ঞা হৈছে ভাগৱতৰ প্ৰথম স্তম্ভৰ প্ৰথমৰ পৰাই আৰম্ভ কৰিবৰ নিমিত্তে প্ৰথম অধ্যায় পদ মংগলাচৰণ ঋষিৰ প্ৰশ্ন আৰু ব্যাস নাৰদ এই জয় জয় কৃষ্ণ কৃপা ময় হে শৰণ জয় গাখিৰে বহে ব্ৰহ্মা ঈশ্বর কৃষ্ণ পুতি কোটি নমস্কার হে নমো নমো মধুর রিপো শংকরের সিনা
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পদবন্ধে নিবন্ধন কৰিছে। গুৰুজনাই ভাগৱতৰ প্ৰথম স্কন্ধৰ পদ আৰম্ভ কৰোঁতে প্ৰথম ভাগৱত শাস্ত্ৰৰ আৰম্ভ কৰিছে মংগলাচৰণৰ পৰা। এতিয়া মংগলাচৰণটো কি? মংগলময় যি আচৰণ, এই মংগলময় আচৰণ অথবা ভকতিৰ সংস্কাৰ নোহোৱাকে ভাগৱত আৰম্ভ হয়। আজি আপোনালোকে ভাগৱত শ্ৰৱণ কৰিবৰ নিমিত্তে আহিছে গৃহৰ পৰা এটা শুদ্ধ মন লৈ, এটা শুদ্ধ ভাগ লৈ, আৰু গুৰুজনাই যে আদৰ্শ সাজপাৰৰ সংস্কৃতিৰ ব্যৱস্থা দিছে সেই অনুশাসন মানি আহিছে। অৰ্থাৎ এই শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ, এই শাস্ত্ৰভাগ ভগৱন্ত প্ৰভুৱে তেওঁ লগত ৰাখিছিলে, কিন্তু ভকতক দিয়া নাছিলে। কিয় দিয়া নাছিলে? এই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ নিয়ম সংযম আৰু নিৰ্দিষ্ট প্ৰণালী পদ্ধতি আছে। এই নিৰ্দিষ্ট প্ৰণালী পদ্ধতি অৱলম্বন নকৰাকে যদি ভাগৱত গীতাৰ কথা শ্ৰৱণ কীৰ্তন হয়, তেতিয়াহ'লে তাত পুণ্যৰ পৰিৱৰ্তে পাপো সঞ্চয় হ'ব পাৰে। সেইটো কাৰণে ভাগৱত শ্ৰৱণ কৰিবৰ নিমিত্তে প্ৰথমতে আমাৰ দুটা ইন্দ্ৰিয়ক আমি শুদ্ধ কৰি ল'ব লাগিব। এটা হ'ল আমাৰ জ্ঞান ইন্দ্ৰিয়, যিটোক আমি অন্তৰ ইন্দ্ৰিয় বুলি কওঁ, মন ইন্দ্ৰিয় বুলি কওঁ, আৰু অন্যটো হ'ল আমাৰ শ্ৰৱণ ইন্দ্ৰিয়। এই জ্ঞান ইন্দ্ৰিয়ৰ আৰু শ্ৰৱণ ইন্দ্ৰিয় এই দুইটাক যদি আমি শোধন কৰি নলওঁ, তেতিয়াহ'লে ইয়াত পঢ়ি থাকিব, ভাগৱত পাঠ হৈ থাকিব, কিন্তু আপোনাৰ বেলেগ কথালৈ মনত পৰি থাকিব। মনটো ভগৱন্তৰ কথাৰ প্ৰতি ধাৱমান কৰি ল'বৰ নিমিত্তে আমি কিছুমান সংস্কাৰযুক্ত আচৰণ অনুশীলন কৰি ল'ব লাগিব। এই সংস্কাৰযুক্ত আচৰণৰ অনুশীলনটো আমাৰ মনৰ সংস্কাৰৰ যোগেদি হ'ব। আৰু সেইটো কাৰণে গুৰুজনাই প্ৰথম আৰম্ভ কৰিছে কি, যে আমি মনে প্ৰাণে প্ৰথমতে ঘোষণা কৰি লওঁ কি বুলি, যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। যে হে কৃপাময় হৰি, হে মহান ঈশ্বৰ মহেশ্বৰ, যে তোমাৰ জয় জয়কাৰ আজি আমি ঘোষণা কৰিবৰ নিমিত্তে আজি ইয়ালৈ আহিছোঁ। কিয়নো আমি তোমাৰ জয় জয়কাৰ ঘোষণা কৰিবলৈ আহিছোঁ, যে তোমাৰ আজ্ঞা আমি সাধাৰণ মনুষ্যনো কি, তিনিজন প্ৰধান দেৱতা ব্ৰহ্মা হৰ আদিও তোমাৰ আজ্ঞা সদায় পালন কৰি আহিছে। আৰু তুমি তোমাৰ মহিমা ব্যক্ত কৰিবৰ কাৰণে তোমাৰ অংশ অৱতাৰ মৎস্য কুৰ্ম আদি অৱতাৰবিলাক তুমি ধাৰণ কৰি তোমাৰ গুণ আৰু লীলাৰ মহিমা তুমি নিজেই প্ৰকট কৰিছা। সেইটো কাৰণে এই ভগৱান কৃষ্ণ তোমাৰ চৰণত মোৰ এবাৰ নমস্কাৰ নহয়, 100 বাৰ নমস্কাৰ নহয়, 1000 বাৰ নমস্কাৰ নহয়। কিমান নমস্কাৰ বুলি কৈছে? ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। যে মোৰ সীমাহীন নমস্কাৰ মই তোমাৰ চৰণত অৰ্পণ কৰিছো। কিয় কৰিছো? যে নমো নমো মধুৰ ৰিপু মহাহৰি। মোৰ লগত ঈশ্বৰ প্ৰদত্ত কেইটামান দুষ্ট ৰিপু আছে। এই ৰিপুকেইটা মোৰ পশুৰৰ নিচিনা। মোৰ মানে কি? মোৰ মানে অজ্ঞান অবিদ্যা আৰু তমসা। এইটো মানে মোৰ নামৰ এজন অসুৰক ভগৱন্ত প্ৰভুৱে নিধন কৰিছিলে। আৰু আমি তেওঁক এইটো কাৰণে সেৱা নমস্কাৰ উপাসনা কৰিছো, যে তুমি মুৰাৰী, মোৰ ৰূপী অসুৰবিলাকৰ তুমি বিনাশ কৰোতা, সংহাৰ কৰোতা। সেইটো কাৰণে হে মহাহৰি, তুমি আমাৰ মাজত থকা যিবিলাক বেয়া ৰিপু আছে, বাসনা আছে, এইবিলাকক তুমি দমন কৰি কি কৰা? আমি যদি সেইবিলাকৰ যোগেদি অন্তৰ্য হৈছিলো, হীন হৈছিলো, আমি যদি স্খলন হৈছিলো, যিহেতু তোমাৰ চৰণ সেৱা
আৰু তোমাৰ উপাসনা এইবিলাকৰ দ্বাৰা অন্তৰ্যজনো শুদ্ধ হ'ব পাৰে। গতিকে তুমি আমাক তোমাৰ গুণ নাম আৰু যশৰ তত্ত্বৰে আমাক শুদ্ধ কৰি দিয়া। মংগলাচৰণৰ পদে আমাক প্ৰথম কি কথা কৈছে আৰু কি বুলি কৈছে সমস্ত জগত নিস্তাৰক যাৰ নাম। এই জগতখন দুখময় যান্ত্ৰণাময় আৰু তাপময়। এই জগতৰ দুখ যান্ত্ৰণা আৰু তাপ এইবিলাকৰ পৰা তুমি উদ্ধাৰ কৰি দিওঁতা তুমি ভগৱান। কিয়নো তোমাৰ নাম ইমান মহিমাযুক্ত বস্তু যে তোমাৰ নামে জীৱক উদ্ধাৰ কৰাটো সাধাৰণ কথা, গোটেই জগতক উদ্ধাৰ কৰিব পাৰে। প্ৰভু ভগৱন্ত ভকতৰ নৱনীতি। হে প্ৰভু ভগৱন্ত, তুমি ভকতৰ কাৰণে এক নতুন বিধান, এটা নতুন ব্যৱস্থা আৰু তুমি এটা নতুন চেতনা। কিয়নো যে তোমাক যদি ভকতে স্মৰণ কৰে তেতিয়াহ'লে কি হয়, ভকতৰ জীৱনৰ যি সিদ্ধিৰ পথ, এই সিদ্ধিৰ পথটো সাধনাৰ ফালে ধাৱমান হয়। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ যে পৰীক্ষিতৰ মুখ্য লাভৰ যি কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ কিংকৰ হৈ সেৱক হৈ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পদচন্দে বা কয়াৰ চন্দে পদেৰে সৈতে ইয়াক মূল সংস্কৃতৰ পৰা সকলোৱে ইয়াক ৰস পান কৰিব পৰাকে তেওঁ পদবন্ধে নিবন্ধন কৰি আগবঢ়াইছে। আৰু কি কৈছে যে কহিলা ৰাজপদত মুনীন্দ্ৰ মহন্তে। পৰীক্ষিত কিন্তু ভাগৱত এজন সাধাৰণ লোকে কোৱা নাই। পৰীক্ষিত নৃপতি ভাগৱত এজন সাধাৰণ লোকে কিন্তু দেশত কৰা নাই। কোনে কৰিছে? মুনি সকলৰ মাজত যিজন মুনীন্দ্ৰ অৰ্থাৎ স্বৰ্গৰ দেৱতাসকলৰ ৰজা হ'ল ইন্দ্ৰ। এই জগতৰ সমস্ত মুনিসকলৰ লগত যি ৰজা স্বৰূপ ইন্দ্ৰ স্বৰূপ এইজনে হ'ল মুনীন্দ্ৰ কোন? ব্যাস নন্দন শুকদেৱ মহাৰাজ। শুকদেৱনো কিয় মুনীন্দ্ৰ? একমাত্ৰ শুকদেৱ যি পিতৃগুৰুৰ ওচৰত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পঢ়িলে, শিকিলে আৰু বুজিলে। এই